অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এগৰাকী চিকিৎসকৰ কৰ্মকাণ্ড এইবাৰ উত্তাল কৰি তুলিছে সমগ্ৰ ৰাজ্য চিকিৎসকে আইচিইউত ৰোগীক এৰি এইবাৰ IPL চোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পাছতে উত্তপ্ত হৈ পৰিছে সমগ্ৰ চিকিৎসালয়খন ক'ত সংঘটিত হৈছে সমগ্ৰ ঘটনা এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম ৰোগীক আইচিইউত এৰি বৰ্ষাপাৰাত IPL উপভোগ চিকিৎসকৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ৰোগীৰ চিকিৎসাৰ নামত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অৰাজকতাৰ সৃষ্টি হৈছে আৰু চিকিৎসকৰ চৰম হেমাখিৰ বাবে নগাঁৱৰ চিকিৎসালয়ত ৰোগীৰ মৃত্যুৰ অভিযোগ উঠিছে নগাঁৱৰ ডিউ কেয়াৰ নাৰ্ছিং হোমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰোগীক কেইটামান ঘণ্টা আইচিইউত ৰাখি 28 ঘণ্টাৰ বিল বনালে হস্পিটাল কৰ্তৃপক্ষই ৰোগীক আইচিইউত এৰি চিকিৎসক IPL চাবলৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসক ডক্টৰ আৰিফুল হকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আইচিইউত করুণ মৃত্যু হয় ৰোগী ফজলুল হকৰ আৰু তাৰ পাছতে ফজলুল হকৰ মৃত্যুৰ পাছতে এটা উত্তপ্ত হৈ পৰিছে যে নগাঁও চিকিৎসাৰ নামত ডিউ কেয়াৰ নাৰ্ছিং হোমত কেৱল ধনৰ লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে কেইবাটাকৈ দৃশ্যাংশ আছে আমি দৃশ্যাংশসমূহ পৰৱৰ্তী পৰ্যায়ত দেখুৱাম কিন্তু তাৰ পূৰ্বে ডাঙৰ খবৰটো এই মুহূৰ্তত ৰোগীক আইচিইউত এৰি এবাৰ IPL চাবলৈ বৰ্ষাপাৰালৈ আহিল চিকিৎসক আৰু তাৰ পাছতেই উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান মুহূৰ্তত নগাঁৱৰ ডিউ কেয়াৰ হস্পিটালত কি পৰিৱেশৰ সৃষ্টি হৈছে পুনে পুনে দেখুৱাৰ চেষ্টা কৰিম নগাঁৱৰ ডিউ কেয়াৰ নাৰ্ছিং হোমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আমি দ্বিতীয় দৃশ্যাংশ দেখুৱাম কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰোগীক আইচিইউত এৰি এইখন ডিউ কেয়াৰ হস্পিটেল নগাঁওস্থিত এইখন ডিউ কেয়াৰ হস্পিটেলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু নগাঁৱৰ ডিউ কেয়াৰ নাৰ্ছিং হোমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো ৰোগীক আইচিইউত এৰি IPL চাবলৈ আহিল চিকিৎসক আৰু কেইটামান ঘণ্টা আইচিইউত ৰাখিয়ে 28 ঘণ্টাৰ বিল বনালে ডিউ কেয়াৰ হস্পিটেল কৰ্তৃপক্ষই আৰু সমগ্ৰ বিষয় সন্দৰ্ভত কিছু মন্তব্য আছে আমি পুনৰ মন্তব্যসমূহ আগবঢ়াম নিজে হাতে মাৰিছে সিহঁতে নহ'লে মানুহটো ভাল 11টাৰ পিছত ডায়ালিচিছ কৰাৰ পিছত সিহঁতে কৈছে ভাল বুলি তাৰপিছত এটাত কেনেকৈ মৰে মানুহটো 11টাৰ সময়ত যেতিয়া কয় বোলে ভাল এটাত কেনেকৈ মৰে আৰু সেই সময়ত আমি নিজে উপস্থিত আছিলোঁ নিজে বাহিৰত ৰৈ আছোঁ ডক্টৰ কোনো নাই আৰিফুল গৈছে IPL খেল চাবলৈ নাই ভেণ্টিলেটৰ আমাৰ একেবাৰে কোৱা নাই আৰু যেতিয়া এডমিশ্যন হৈছে ICUৰ এডমিশ্যন হৈছে তেতিয়া আমি আছোঁ যোৱাকালি আমাক ৰাতিপুৱা ক'লে যে পেচেণ্টটো লাগিব ডায়ালিচিছ লাগিব ঠিক আছে ডায়ালিচিছো কৰক অসুবিধা নাই ৰাতিপুৱা তাৰপিছত সন্ধিয়া 5টা মানত তেওঁলোকে ডায়ালিচিছ কৰিলে ডায়ালিচিছ কৰাৰ পিছত পেচেণ্ট নৰ্মেল পেচেণ্ট গৈ আপোনাৰ আকৌ ICUত সোমাই আছে অসুবিধা নাই ৰাতি আপোনাৰ 11টা 12:30টাত আমাৰ যিজন পেচেণ্টৰ লগত যিজন তেওঁৰ পেচেণ্টৰ ল'ৰা আছিলে পেচেণ্টৰ নাম ফজলুল হক কিন্তু তেওঁলোকে ইয়াত এণ্ট্ৰি কৰি থৈছে ফজিলা বুলি কাউণ্টাৰত ফজলুল হকৰ জেগাত এণ্ট্ৰি কৰি থৈছে ফজিলা বুলি ৰাতিপুৱা পিছত আমি যেতিয়া ক'লোঁ যে আমাক বিল দিয়ক ফজিলাৰ নামত বিল দিব খুজি আছে সেইটো এটা মিষ্টেক কৰিলে তাৰপিছত আপোনাৰ ৰাতি 12টাত ক'লে পেচেণ্টজনৰ অৱস্থা বেয়া পেচেণ্টজনক আমি ভেণ্টিলেটৰত দিম আমি কৈছোঁ ঠিক আছে যদি অৱস্থা বেয়া যদি ভেণ্টিলেটৰত দিয়ক অসুবিধা নাই ইন দ্য মিন টাইম পেচেণ্টজন 4:40 মানত পেচেণ্টজন এক্সপায়াৰ হৈছে আমি ৰাতিপুৱা যেতিয়া বিল ল'লোঁ বিলত চাওক আপোনালোকে ইয়াত দেখা পাব বিলত চাওক ইয়াত ভেণ্টিলেটৰ তেওঁলোকে 28 ঘণ্টা ভেণ্টিলেটৰ দেখুওৱা বুলি কৈছে 28 ঘণ্টাত ভেণ্টিলেটৰ তেওঁলোকে 8,400 টকা ভেণ্টিলেটৰৰ বিল লাগে বুলি কৈছে এজন পেচেণ্টক ভেণ্টিলেটৰ দিব হ'লে আমাকতো আগত জনাব লাগিব যে পেচেণ্টজন আপোনালোকৰ ভেণ্টিলেটৰত দিম জনাইছে ৰাতি 11টাত কিন্তু তেওঁলোকে দেখাইছে যে পেচেণ্টজন আমি পৰহিৰ পৰাই ভেণ্টিলেটৰত ৰাখি থৈছোঁ মন্তব্য আছিলে আমি মন্তব্য শুনালো ৰোগীক কেইঘণ্টামান ICUত ৰাখি 28 ঘণ্টাৰ বিল বনাইছে ডিউ কেয়াৰ হস্পিটেল কৰ্তৃপক্ষই আৰু নগাঁৱৰ ডিউ কেয়াৰ হস্পিটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰোগীক ICUতে ৰাখি চিকিৎসকে IPL চাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসক ডক্টৰ আৰিফুল হকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে ICUত করুণ মৃত্যু হয় ৰোগী ফজলুল হকৰ চিকিৎসাৰ নামত ডিউ কেয়াৰ নাৰ্ছিং হোমত কেৱল ধনৰ লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ডিউ কেয়াৰ হস্পিটেল কোনখন ডিউ কেয়াৰ হস্পিটেল আমি পুনৰবাৰ সেই দৃশ্যাংশটো দেখুৱাৰ চেষ্টা কৰিম ডিউ কেয়াৰ এইখনেই হৈছে ডিউ কেয়াৰ হস্পিটেল
নগাঁৱত আছে এখন ডিউ কেয়াৰ হস্পিটেল আৰু ডিউ কেয়াৰ হস্পিটেলৰ লুণ্ঠনৰ বাবেই অকালতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল ফজলুল হক নামৰ এগৰাকী লোকে। আৰু সমগ্ৰ বিষয় সন্দৰ্ভত মন্তব্য যিহেতু আছে, আমি পুনৰবাৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। নিজে হাতে মাৰিছে সিহঁতে, নহ'লে মানুহটো ভাল। 11টাৰ পিছত ডায়লচিছ কৰাৰ পিছত সিহঁতে কৈছে ভাল বুলি, তাৰপিছত এটাত কেনেকৈ মৰে মানুহটো? 11টাৰ সময়ত যেতিয়া কয় বোলে ভাল, এটাত কেনেকৈ মৰে? আৰু সেই সময়ত আমি নিজে উপস্থিত আছিলোঁ, নিজে বাহিৰত ৰৈ আছোঁ, ডক্টৰ কোনো নাই। আৰিফুল গৈছে IPL খেল চাবলৈ, নাই ভেণ্টিলেটৰ আমাৰ একেবাৰে কোৱা নাই। আৰু যেতিয়া এডমিশ্যন হৈছে, ICUৰ এডমিশ্যন হৈছে, তেতিয়া আমি আছোঁ। যোৱাকালি আমাক ৰাতিপুৱা ক'লে যে পেচেণ্টটো হেৰি লাগিব, ডায়লচিছ লাগিব। ঠিক আছে, ডায়লচিছো কৰক, অসুবিধা নাই। ৰাতিপুৱা তাৰপিছত সন্ধিয়া 5টা মানত তেওঁলোকে ডায়লচিছ কৰিলে। ডায়লচিছ কৰাৰ পিছত পেচেণ্ট নৰ্মেল, পেচেণ্ট গৈ আপোনাৰ আকৌ ICUত সোমাই আছে, অসুবিধা নাই। ৰাতি আপোনাৰ 11টা 12:30টাত আমাৰ যিজন পেচেণ্টৰ লগত তেওঁৰ পেচেণ্টৰ ল'ৰা আছিলে, পেচেণ্টৰ নাম ফজলুল হক, কিন্তু তেওঁলোকে ইয়াত এণ্ট্ৰি কৰি থৈছে ফজিলা বুলি। কাউণ্টাৰত ফজলুল হকৰ জেগাত এণ্ট্ৰি কৰি থৈছে ফজিলা বুলি। ৰাতিপুৱাৰ পিছত আমি যেতিয়া ক'লোঁ যে আমাক বিল দিয়ক, ফজিলাৰ নামত বিল দিব খুজি আছে, সেইটো এটা মিষ্টেক কৰিলে। তাৰপিছত আপোনাৰ ৰাতি 12টাত ক'লে পেচেণ্টজনৰ অৱস্থা বেয়া, পেচেণ্টজনক আমি ভেণ্টিলেটৰত দিম। আমি কৈছোঁ ঠিক আছে, যদি অৱস্থা বেয়া, যদি ভেণ্টিলেটৰত দিয়ক, অসুবিধা নাই। ইন দ্য মিন টাইম পেচেণ্টজন 4:40 মানত পেচেণ্টজন এক্সপায়াৰ হৈছে। আমি ৰাতিপুৱা যেতিয়া বিল ল'লোঁ, বিলত চাওক, আপোনালোকে ইয়াত দেখা পাব, বিলত চাওক, ইয়াত ভেণ্টিলেটৰ তেওঁলোকে 28 ঘণ্টা ভেণ্টিলেটৰ দেখুওৱা বুলি কৈছে। 28 ঘণ্টাত ভেণ্টিলেটৰ তেওঁলোকে 8,400 টকা ভেণ্টিলেটৰৰ বিল লাগে বুলি কৈছে। এজন পেচেণ্টক ভেণ্টিলেটৰ দিব হ'লে আমাকতো আগত জনাব লাগিব যে পেচেণ্টজন আপোনালোকে ভেণ্টিলেটৰত দিম। জনাইছে ৰাতি 11টাত, কিন্তু তেওঁলোকে দেখাইছে যে পেচেণ্টজন আমি পৰহিৰ পৰাই ভেণ্টিলেটৰত